নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি ফালৰ পৰা যি ডিগ্ৰী 5th সেমিষ্টাৰ নিউ এণ্ড ওল্ড কোৰ্ছৰ এক্সাম চলি আছিল সকলোৱে নিশ্চয় গম পায় বিশেষভাৱে বানপানী হোৱাৰ বাবে কি কৰিছিলে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি ফালৰ পৰা সেই 16/6/2022 পৰা আৰম্ভ কৰি 22/6/2022 লৈকে যিখিনি এক্সাম আছিল এক্সামখিনি পষ্টপন কৰিছিলে নিশ্চয় গম পায় সেই নটিফিকেশন নিশ্চয় সকলোখিনি কথা স্পষ্টভাৱে উল্লেখ কৰিছিলে গতিকে তাৰ পাছতে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি ফালৰ পৰা 16/6/2022 পৰা আৰম্ভ কৰি আপোনালোকৰ 22/6/2022 লৈকে যিখিনি পৰীক্ষা পষ্টপন কৰিছিলে পষ্টপন কৰাৰ ওপৰত নতুনকৈ টাইম টেবুল ঘোষণা কৰিছে টাইম টেবুলখিনি প্ৰত্যেকটো কথা ইম্পৰ্টেন্ট মই ভিডিওটোৰ মাধ্যমেৰে সকলোখিনি টাইম টেবুল স্পষ্টকৈ বুজাব বিচাৰিছো গুৰুত্বপূৰ্ণ ভিডিওটো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু লগতে এটা কথা বুজাব বিচাৰিছো 26/6/2022 ৰ পৰীক্ষাটো কি হ'ব বা 26/6/2022 ৰ যিখিনি কেণ্ডিডেট পৰীক্ষা দিবলৈ আছে তেখেতলোকে কোনটো প্ৰচেছত পৰীক্ষা দিব লাগিব কোনখন ৰুটিন ফলো কৰিব লাগিব আদি সবিশেষ ডিটেইল জনাবলৈ চেষ্টা কৰিছো গতিকে অনুৰোধ কৰিছো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া সময় নষ্ট নকৰি গুৰুত্বপূৰ্ণ ভিডিওটোৰ ফালে আগবাঢ়ো মই ৰিকুৱেষ্ট কৰিছো ভিডিওটো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব প্ৰত্যেকজন ভিউৱাৰ্ছৰ বাবে এই ভিডিওটো খুব হেল্পফুল নিশ্চয় দেখিবলৈ পাইছে মই প্ৰথমখন টাইম টেবুল লৈ সেট কৰিছে ৰিশিডিউল টাইম টেবুল ফৰ ডিগ্ৰী 5th সেমিষ্টাৰ নিউ কোৰ্স এক্সামিনেশ্যন 2021 দিস টাইম টেবুল সুপাৰ কোড দ্য ইলাৰ টাইম টেবুল ইয়াত কৈছে আগৰ ওল্ড ডেট আৰু নিউ ডেট দুটা স্পষ্টকৈ উল্লেখ কৰিছে মই প্ৰতিটো কথা বুজাবলৈ চেষ্টা কৰিছো বিএ বিকম বিবিএ বিসিএ বিএসডব্লিউ সকলৰ বাবে গুৰুত্বপূৰ্ণ ডেট ঘোষণা কৰিছে নতুনকৈ টাইম টেবুল আপডেট কৰিছে ইয়াত কৈছে 16/6/2022 আগৰ ডেট এতিয়া নতুন ডেট ঘোষণা কৰিছে 28/6/2022 ঠিক হেৰে 17/6/2022 আগৰ পুৰণি ডেট নিউ ডেট হৈছে 29/6/2022 আকৌ ঠিক হেৰে 18/6/2022 এটা নিউ ডেট হৈছে 30/6/2022 19/6/2022 আগৰ ডেট নিউ ডেট হৈছে 1/7/2022 আৰু ঠিক হেৰে 20/6/2022 আগৰ ডেট এটা নিউ ডেট হৈছে 2/7/2022 21/6/2022 ওল্ড ডেট এটা নিউ ডেট হৈছে 3/7/2022 আৰু 22/6/2022 হৈছে ওল্ড ডেট নিউ ডেট হৈছে 4/7/2022 আৰু নোটত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে প্ৰত্যেকজন ষ্টুডেণ্টক আমি গুৰুত্বপূৰ্ণ ৰিকুৱেষ্ট কৰিছো টাইম টেবুলখন চোৱাৰ আগত সদায় তলত চাব নোটত গুৰুত্বপূৰ্ণ পইণ্ট লিখা থাকে পইণ্টখিনি নোচোৱাকৈ কেতিয়াও নাথাকিব গতিকে নোটত উল্লেখ কৰিছে ইয়াত কৈছে এক্সামিনেশ্যন শিডিউলড অন ডেট 26/6/2022 উইথ ৰিমাইন সেম আগত যিখিনি আপুনি টাইম টেবুল পাবলিশ কৰিছিল সেই টাইম টেবুলখন 26/6/2022 যিখিনি সাবজেক্ট জেনেৰে আছে তেনেদৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব কোনো ধৰণৰ 26/6/2022 পৰীক্ষাটো আপডেট কৰা নাই এখন মাত্ৰ 16/6/2022 পৰা আৰম্ভ কৰি 22/6/2022 ৰ ভিতৰত যিখিনি পৰীক্ষা কেনসেল কৰিছিলে বা পষ্টপন কৰিছিলে সেইখিনি পৰীক্ষাৰ বাবে স্পেশালি এখন টাইম টেবুল পাবলিশ কৰিছে যদি কোনোবাই 26/6/2022 ৰ পৰীক্ষা দিবলৈ আছে তেখেতলোকে আগৰ যিখন ৰুটিন আছে ৰুটিনখন ফলো কৰিলে হ'ব ৰুটিনখনৰ ওপৰত ডিপেন্ড কৰি আপোনালোকৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ এক্সাম অনুষ্ঠিত হ'ব নিশ্চয় বুজি পাইছে 26/6/2022 আগৰ যিখিনি ৰুটিন আছিল ৰুটিনখন ফলো কৰি আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব সেই টাইমতে আপোনালোকে পৰীক্ষা দিব লাগিব সেইবাবে ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে 16/6/2022 পৰা আৰম্ভ কৰি 22/6/2022 লৈকে যিখিনি সাবজেক্টৰ পৰীক্ষা পষ্টপন কৰিছে সেইখিনি বাবে স্পেশালি এখন টাইম টেবুল পাবলিশ কৰিছে নিউ কোৰ্স 5th সেমিষ্টাৰ অৱশেষত সিগনেচাৰ মাৰিছে কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যন এ আছিল 17/6/2022 এখন পাবলিশ কৰিছে এটো আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন এটো আছিল নিউ কোৰ্সৰ টাইম টেবুল নিউ কোৰ্সৰ টাইম টেবুলখন ভিডিওৰ ডেসক্ৰিপচন দিছো তাৰ পৰা আপোনালোকে টাইম টেবুলখন ডাউনলোড কৰিব পাৰিব নিশ্চয় আকৌ ঠিক হেৰে মই ওল্ড কোৰ্সৰ টাইম টেবুল লৈছো নিশ্চয় দেখিবলৈ পাইছে ডিগ্ৰী 5th সেমিষ্টাৰ ওল্ড কোৰ্স এক্সামিনেশ্যন 2021 সকলোৰে প্ৰচেছ একে আছে দিস টাইম টেবুল সুপাৰ কোডছ দা ই-লাৰ্ণ টাইম টেবুল ইয়াত নিশ্চয় দেখিবলৈ পাইছে সকলোৰে ক্ষেত্ৰত একে আছে সিস্টেম আৰু নোটত একেখিনি কথাকে উল্লেখ কৰিছে এক্সামিনেশ্যন শিডিউলড অন ডেট 26/6/2022 উইল ৰিমাইন সেম আপোনালোকে 26/6/2022 আগৰ যিখিনি টাইম টেবুল আছিল এখন টাইম টেবুল ফলো কৰিলে আপোনালোকে পৰীক্ষা দিব পাৰিব গতিকে 26/6/2022 বাবে কোনো ধৰণৰ নতুন ডেট ঘোষণা কৰা নাই আপুনি যদি 26/6/2022 বাবে কোনোবা ষ্টুডেণ্টে পৰীক্ষা দিবলৈ আছে তেওঁলোকে আগৰ ৰুটিনখন চালে পৰীক্ষাটো দিব পাৰিব মাত্ৰ এখন ৰুটিন আহিছে কাৰ বাবে 16/6/2022 পৰা আৰম্ভ কৰি 22/6/2022 লৈকে যিখিনি পৰীক্ষা পষ্টপন কৰিছে তেখেতলোকৰ স্পেশালি নতুন ডেট ঘোষণা কৰিছে ভিডিওৰ ডেসক্ৰিপচনত নিউ এণ্ড ওল্ড কোৰ্সৰ টাইম টেবুলখন দি দিছো তাৰ পৰা আপোনালোকে টাইম টেবুলখন ডাউনলোড কৰিব পাৰিব এটো আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন এই ইনফৰমেশনটোৰ পৰা যদি অকমান উপকৃত হৈছে বুলি ভাবিছে নিশ্চয় ইনফৰমেশনটো বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব ধন্যবাদ